বিচাৰিছো এটা গুৰুত্বপূৰ্ণ খবৰ আৰু খবৰটো হৈছে যে ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কিছুদিনৰ পূৰ্বে ঝাৰখণ্ডত উপস্থিত হৈ এক বিশেষ মন্তব্য কৰিছিল আৰু য'ত মুছলমানৰ জনসংখ্যা বৃদ্ধি হোৱাৰ কথা কৈছিল আৰু তাৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে অসমত আহি মন্তব্য কৰিছিল যে 2051 চনত অসমৰ জনসংখ্যা মুছলমানৰ হিন্দুতকৈ অধিক হ'ব বুলি মন্তব্য কৰিছিল কিন্তু এই মন্তব্যৰ পিছতে আজিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে তথ্য সহকাৰে উদাহৰণ দি দেখুৱাইছে যে 2051 চনত অসমত সংখ্যালঘুৰ জনতা 3,01,18,308 গৰাকীলৈ বৃদ্ধি হ'ব বুলি ইতিমধ্যে তথ্য সহকাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে আজি দাঙি ধৰিবলৈ চেষ্টা কৰিলে আৰু এই তথ্যত কি আছে আপোনালোকক সবিশেষ তথ্য জনাবলৈ চেষ্টা কৰিছোঁ আৰু এই মুহূৰ্তত জনাইছোঁ এটা ডাঙৰ খবৰ 2051 চনত অসমত হ'ব মুছলমান প্ৰধান ৰাজ্য অসম হ'ব মুছলিম প্ৰধান ৰাজ্য মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পাছতে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়া অব্যাহত আছিল আৰু ব্যাপক প্ৰতিক্ৰিয়া বৰ্তমানো অব্যাহত আছে দল সংগঠনৰ প্ৰতিক্ৰিয়াৰ পাছতে মুখ্যমন্ত্ৰীৰ স্পষ্টীকৰণ তথ্যভিত্তিত দাঙি ধৰিলে ক্ৰমবৰ্ধমান জনসংখ্যাৰ বৃদ্ধিৰ তথ্য য'ত স্পষ্ট ৰূপত 2051 চনত মুছলমানৰ জনসংখ্যা হ'ব 3,01,18,308 গৰাকী প্ৰতি বছৰে গড়ে 10,000কৈ জনসংখ্যা বৃদ্ধি পাইছে মুছলমানৰ শতাংশৰ হিচাপত যদি চোৱা যায় তেন্তে প্ৰায় 40% হৈছে গৈ অসমৰ মুছলমানৰ জনসংখ্যা কিতাপৰ তথ্য দি উদাহৰণ দাঙি ধৰিলে এবাৰ অসমৰ মুখ্যমন্ত্ৰী সামাজিক মাধ্যমত তথ্য সহকাৰে দাঙি ধৰিলে জনসংখ্যা বৃদ্ধিৰ ভয়াৱহ ছবি 2051 চনত অসম হ'ব মুছলিম প্ৰধান ৰাজ্য আৰু এই মন্তব্য মুখ্যমন্ত্ৰীগৰাকীয়ে বিগত কিছুদিনৰ পৰা তেওঁ যে সংবাদমেলৰ পৰা আৰম্ভ কৰি যি প্ৰতিক্ৰিয়া আছিল এই প্ৰতিক্ৰিয়া তেওঁ অব্যাহত আছিল আৰু এই প্ৰতিক্ৰিয়াক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পিছতে দেশজুৰি প্ৰতিক্ৰিয়া চলিছিল AIUDFৰ বিধায়কৰ পৰা আৰম্ভ কৰি বিভিন্ন ৰাজনৈতিক নেতাই মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পিছত তেওঁলোকে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি মুখ্যমন্ত্ৰীগৰাকীক সমালোচনা কৰিছিল কালিৰ দিনটোত মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছিল যে 2051 চনত অসম মুছলমান শাসিত ৰাজ্য হ'ব আৰু এই মন্তব্যৰ পাছতে বিভিন্নজনে মুখ্যমন্ত্ৰীক সমালোচনা কৰাৰ পাছতে অসমৰ মুখ্যমন্ত্ৰীয়ে কিছু সময় পূৰ্বে তেওঁ এক উদাহৰণ সহকাৰে দাঙি ধৰিবলৈ চেষ্টা কৰিছে আসলতে যে তথ্য হে তথ্য এগৰাকী সাংবাদিকৰ জ্যেষ্ঠ সাংবাদিকৰ এখন বিশেষ কিতাপ আৰু সেই কিতাপত থকা যি সম্ভাব্য যি জনসংখ্যাৰ তথ্য আছে তথ্যৰ ওপৰত ভিত্তি কৰি তেওঁ দাঙি ধৰিবলৈ চেষ্টা কৰিলে আসলতে 2051 চনত মুছলমানৰ জনসংখ্যা 3,01,18,308 গৰাকী হ'বগৈ অসমত মুছলমানৰ জনসংখ্যা আৰু ইয়াৰ পিছতে আমি কালিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ জনসংখ্যা অৰ্থাৎ অসমত যে মুছলমান শাসিত ৰাজ্য হ'বলৈ গৈ আছে এই সম্পৰ্কত মুখ্যমন্ত্ৰীগৰাকীয়ে কি মন্তব্য দিছিল সেই মন্তব্য আপোনালোকক পুনৰ এবাৰ দেখুৱাই ল'ব চেষ্টা কৰিছোঁ তাৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে তথ্য সহকাৰে কি বিষয় দাঙি ধৰিবলৈ চেষ্টা কৰিলে সেই বিষয়ে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম প্ৰথমতে মুখ্যমন্ত্ৰীৰ সেই বিশেষ মন্তব্যটো বাঢ়িলে কিমান হ'ল 2011ত 36% গতিকে 10ৰ পৰা 11ত কিমান পাৰ্চেণ্ট বাঢ়িলে 11ৰ পৰা 21 কিমান পাৰ্চেণ্ট বাঢ়িব 21ৰ পৰা 31 কিমান পাৰ্চেণ্ট বাঢ়িব এটা এটা ষ্টেটিষ্টিকেল স্যাম্পলিং হয় এটো ডেটা আপুনিও গৈ গুগলত মাৰি ল'ব পাৰে 11ত অসমত মুছলিম কিমান আছিল 1ত কিমান আছিল 1991ত কিমান আছিল 1981ত কিমান আছিল প্ৰত্যেক বছৰে কিমান পাৰ্চেণ্ট বাঢ়ি আছে প্ৰত্যেক 10 বছৰত মুছলিম পপুলেশ্যন অসমত 29% কৰি বাঢ়ি আছে 35 আছিল 34 হ'ল 29 হ'ল কিন্তু ৰাফলি প্ৰত্যেক 10 বছৰৰ মুৰে মুৰে 30% 29/30 30% মুছলিম বাঢ়ি আছে 1,40,00,000 মুছলমান আছিল 2011ত সো 30% বাঢ়িলে কিমান হ'ল নেক্সট 30% বাঢ়িলে কিমান হ'ল হিন্দু বাঢ়িছে 16% গতিকে প্ৰত্যেক 10 বছৰত ইন কম্পেয়াৰ টু মুছলিম হিন্দু মুছলিম 16% বাঢ়ে গতিকে 16% হলে কিমান হ'ব 1,40,00,000 আছে 16% হলে 22 লাখ প্ৰত্যেক 10 বছৰৰ মূৰত 22 লাখ মুছলিম অসমত বাঢ়ে গতিকে 2011ৰ পৰা 21ত 22 লাখ বাঢ়িলে 21ৰ পৰা 31ত 22 লাখ 31ৰ পৰা 41ত 22 লাখ then they become majority
এইটো এটা পৰিসংখ্যা যেটো মই কোৱাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই কৈছে এনেকুৱা লাগি আছে মই কোৱা নাই ইণ্ডিয়ান সেন্সাসে কৈ আছে এইটো মূৰ কোৱা তথ্য নহয় এইটো গতিকে আপোনালোকেও যদি যিকোনো কুল মাইন্ড লৈ কম্পিউটাৰটোত বহি লয় আৰু এইবিলাক পাব্লিশ ডাটা হিন্দু কিমান মুছলিম কিমান খ্ৰীষ্টিয়ান কিমান বৌদ্ধ কিমান জৈন কিমান these are published data প্ৰকাশিত পৰিসংখ্যা হয় ইয়াত মই বনাবলগীয়া একো নাই মোৰ ডাটা নহয় এইটো অসমৰ বাস্তৱ যে 2041 চনত অসম এখন মুছলিম মেজৰিটি ষ্টেট হ'ব হেতুত কোনো না আপুনি ৰাখিব পাৰে না মই ৰাখিব পাৰো এটা বাস্তৱ হেতুৱে কথা সবে মোক খুদি আছে হিমন্ত বিশ্ব শৰ্মাই ভুল তথ্য দিছাৰে মই ক'ত তথ্য দিছে আৰু এই আছিল মুখ্যমন্ত্ৰীৰ মন্তব্য আমি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য দেখুৱালৈ ইতিমধ্যে কালিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে এনেদৰে মুছলমানৰ জনসংখ্যা বৃদ্ধিক লৈ মন্তব্য কৰাৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্যক বিভিন্নগৰাকীয়ে সমালোচনা কৰিছিল আৰু তাৰ পাছতে আজিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে কিছু সময় পূৰ্বে তেওঁ সামাজিক মাধ্যমৰ জৰিয়তে তাত ডাটা দিবলৈ চেষ্টা কৰিছে আচলতে এগৰাকী জ্যেষ্ঠ সাংবাদিকৰ যি তেখেতৰ এখন বিশেষ কিতাপত মুছলমানৰ জনসংখ্যাক লৈ যি তথ্য আগবঢ়োৱা হৈছিল সেই তথ্যক ইতিমধ্যে তেওঁ সেই বিশেষ কিতাপখনৰ বিশেষ পেজটোক তেওঁ ইতিমধ্যে ইণ্ডিকেট কৰি তেওঁ মাৰ্ক কৰি দেখুৱাই দিছে আচলতে আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ মুখ্যমন্ত্ৰীগৰাকী আজি কেনেদৰে তেওঁ এনেদৰে সামাজিক মাধ্যমৰ জৰিয়তে এনেদৰে তেওঁ মুছলমানৰ জনসংখ্যা বৃদ্ধিক লৈ যি ডাটা সেই ডাটা ইতিমধ্যে উদাহৰণ সহকাৰে দাঙি ধৰিবলৈ চেষ্টা কৰিছে আৰু ইয়াত যদি আপোনালোকে চাই এই ডাটাৰ যদি আপোনালোকে চাই আৰু এই কিতাপখন আছিল The Game Called NRC আৰু এই কিতাপখন লিখিছিল এগৰাকী জ্যেষ্ঠ সাংবাদিক অসমৰ মৃণাল তালুকদাৰে লিখিছিল আৰু যিখন কিতাপত স্পষ্টকৈ লিখা আছে যে 2051 চনত আপোনালোকে যদি চাই তেন্তে 2011 চনত মুছলমানৰ জনসংখ্যা 1,06,79,345 গৰাকী আৰু 2021 চনত মুছলমানৰ জনসংখ্যা অসমত হৈছিল 1,28,38,39,363 গৰাকী আছিল আৰু 2051 চনত এইদৰে যদি মুছলমানৰ জনসংখ্যা বৃদ্ধি পায় ৰাজ্যখনত তেনেহলে 2051 চনত অসমত মুছলমানৰ জনসংখ্যা হ'বগৈ 3,01,18,308 গৰাকী আৰু এই সম্পৰ্কে যি তথ্য এই কিতাপখনত আছিল সেই কিতাপৰ তথ্য এবাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বিশেষভাৱে এনেদৰে অসমৰ জনতাক দিবলৈ চেষ্টা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী 2011 36% গতিকে 10 পৰা 11 কিমান পাৰ্সেন্ট বাঢ়িলে 11 পৰা 21 কিমান পাৰ্সেন্ট বাঢ়িব 21 পৰা 31 কিমান পাৰ্সেন্ট বাঢ়িব এটা এটা ষ্টেটিষ্টিক্যাল স্যাম্পলিং হয় এটো ডেটা আপুনিও গৈ গুগলত মাৰি ল'ব পাৰে 11ত অসমত মুছলিম কিমান আছিল 1ত কিমান আছিল 1991 কিমান আছিল 1981 কিমান আছিল প্ৰত্যেক বছৰে কিমান পাৰ্সেন্ট বাঢ়ি আছে প্ৰত্যেক 10 বছৰত মুছলিম পপুলেশন অসমত 29% কৰি বাঢ়ি আছে 35 আছিল 34 হল 29 হল কিন্তু ৰাফলি প্ৰত্যেক 10 বছৰৰ মুৰে মুৰে 30% 29/30 30% কৈ মুছলিম বাঢ়ি আছে 1,40,00,000 মুছলমান আছিল 2011 সো 30% বাঢ়িলে কিমান হল নেক্সট 30% বাঢ়িলে কিমান হল হিন্দু বাঢ়িছে 16% গতিকে প্ৰত্যেক 10 বছৰত ইন কম্পেয়াৰ টু মুছলিম হিন্দু মুছলিম 16% বাঢ়ে গতিকে 16% হলে কিমান হ'ব 1,40,00,000 আছে 16% হলে 22 লাখ প্ৰত্যেক 10 বছৰৰ মূৰত 22 লাখ মুছলিম অসমত বাঢ়ে গতিকে 2011 পৰা 21ত 22 লাখ বাঢ়িলে 21ৰ পৰা 31ত 22 লাখ 31ৰ পৰা 41ত 22 লাখ then they become majority এটো এটা পৰিসংখ্যা যেটো মই কোৱাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই কৈছে এনেকুৱা লাগি আছে মই কোৱা নাই ইণ্ডিয়ান সেন্সাসে কৈ আছে এটো মূৰ কোৱা তথ্য নহয় এটো গতিকে আপোনালোকেও যদি যিকোনো
কুল মাইণ্ড লৈ কম্পিউটাৰটোত বহি লয় আৰু এইবিলাক পাব্লিছ ডাটা হিন্দু কিমান মুছলিম কিমান খ্ৰীষ্টিয়ান কিমান বৌদ্ধ কিমান জৈন কিমান দিজ আৰ পাব্লিছ ডাটা প্ৰকাশিত পৰিসংখ্যা হয় ইয়াত মই বনাবলগীয়া একো নাই মোৰ ডাটা নহয় এইটো অসমৰ বাস্তৱ যে 2041 চনত অসম এখন মুছলিম মেজৰিটি ষ্টেট হ'ব সেইটোত কোনো না আপুনি ৰাখিব পাৰে না মই ৰাখিব পাৰোঁ এটা বাস্তৱ সেইটোৱে কথা সবে মোক সুধি আছে হিমন্ত বিশ্ব শৰ্মাই ভুল তথ্য দিছে মই ক'ত তথ্য দিছে এটা মোৰ তথ্য নহয় বৰপেটাত গ'লেই তথ্যটো গম পাব ধুবুৰীত গ'লেই গম পাব এইবিলাক আৰু তথ্য দিয়া কথা নেকি য'ত সংখ্যাটো বাঢ়ি গৈ আছে সেই জায়গাটো থিয় হ'লেই গম পাব বাঢ়িছে নে কমিছে গুৱাহাটীত ওলা উবেৰত ঘূৰিলে গম পাব 10 জনৰ ভিতৰত 9 জনেই এটা বিশেষ ধৰ্মাৱলম্বী গতিকে এইবিলাকতো বাস্তৱ সত্য হয় 2011ত 36% গতিকে 10ৰ পৰা 11ত কিমান পাৰ্চেণ্ট বাঢ়িলে 11ৰ পৰা 21 কিমান পাৰ্চেণ্ট বাঢ়িলে